উদ্যমিতা আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, এতিয়া আপোনালোকে 10,000 টকাটো পৰিশোধ কৰিব লাগিব নেকি? বহুতে কিন্তু এতিয়ালৈকে 10,000 টকাটো পাইছে, কিন্তু এতিয়ালৈকে 10,000 টকাটো খৰচ কৰা নাই। ভাবি আছে যে 10,000 টকাটো কিন্তু পৰিশোধ কৰিব লাগিব। এতিয়া যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, এতিয়া আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো পৰিশোধ কৰিব লাগিব নেকি? মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, তাত যিহেতু আপোনালোকে বিজনেছ কৰিবলৈ ফৰ্মটো জমা কৰিছে, বা আপোনালোকে যিকোনো এটা বিজনেছ দেখুৱাই, যেনেকুৱাকৈ মুৰ্গীৰ ফাৰ্ম, হাঁহৰ ফাৰ্ম বা ছাগলীৰ ফাৰ্ম, আপোনালোকে তাত যিকোনো এটা বিজনেছ দেখুৱাইছে, মই 10,000 টকাটো লৈ মই সেইটো বিজনেছ কৰিম, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত 10,000 টকাটো সোমাই গৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, এতিয়া আপোনালোকে 10,000 টকাটো পৰিশোধ কৰিব লাগিব নেকি? যিসকলে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, এতিয়া কিন্তু আৰু 10,000 টকাটো ঘূৰাই দিব নালাগে। বহুতে কিন্তু এতিয়ালৈকে আমাৰ ইয়াত যিসকলে উদ্যমিতা আঁচনিৰ পইচাটো লাভ কৰিছে, এতিয়ালৈকে খৰচ কৰা নাই। ভাবি আছে যে 10,000 টকাটো আৰু ঘূৰাই দিব লাগিব বা পৰিশোধ কৰিব লাগিব। যদি আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, এতিয়া কিন্তু আপোনালোকে আৰু 10,000 টকাটো ঘূৰাই দিব নালাগে। এইটো পইচা আপোনালোকক চৰকাৰৰ পৰা ডাইৰেক্ট সোমাই দিয়া হৈছে, যে আপোনালোকে 10,000 টকাটো ডাইৰেক্ট লাভ কৰিছে, এতিয়া আপোনালোকে আৰু পইচাটো ঘূৰাই দিব নালাগে। এতিয়া যদি আপোনালোকে উদ্যমিতা আঁচনিৰ লোন ল'ব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে যিমান টকা লোন ল'ব, আপোনাৰ সেইটো পইচা ঘূৰাই দিব লাগিব। যিসকলে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিছে, আপোনালোকে কিবা এটা বিজনেছত লগাই দিয়ক, আপোনাৰ আৰু কিন্তু 10,000 টকাটো ঘূৰাই নলয়। সেইকাৰণে আপোনালোকে যিকোনো এটা কামত লগাই দিব পাৰে, আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া যদি আপোনালোকে উদ্যমিতা আঁচনিৰ লোন ল'ব বিচাৰে, এতিয়া আপোনালোকে 10,000 বা 20,000 টকা যদি আপোনালোকে লোন লয়, তেনেহ'লে কিন্তু আপোনালোকৰ সেইটো পইচা সুদ অনুযায়ী আপোনালোকৰ সেইটো পইচা ঘূৰাই দিব লাগিব। সেইকাৰণে যিসকলে 10,000 টকাটো লাভ কৰিছে, আপোনালোকে কিবা এটা কামত লগাই দিয়ক, আপোনাৰ আৰু সেইটো পইচা ঘূৰাই দিব নালাগে। এতিয়া যদি আপোনালোকে উদ্যমিতা আঁচনিৰ আৰু নতুনকৈ লোন ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে সেইটো লোন পৰিশোধ কৰিব লাগিব। সেইকাৰণে বহুত ভাবিছে যে মই 10,000 টকাটো মোৰ ঘূৰাই দিব লাগিব। আপোনালোকে 10,000 টকাটো কিবা এটা কামত লগাই দিয়ক, আপোনাৰ সেইটো পইচা আৰু ঘূৰাই দিব নালাগে।